জাতীয় সংগ্ৰামী সেনা নামৰ এটা সংগঠনে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে। উল্লেখ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈক দেশদ্ৰোহী আখ্যা দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই সংগঠনটোৱে মিয়াখেদা অভিযানতো কেনেদৰে অংশগ্ৰহণ কৰে সেয়াও বহুতে দেখিছে। গতিকে সেই সংগঠনটোৰ প্ৰতিবাদ আমি আপোনালোকলৈ আগবঢ়াইছোঁ। মুন্দাবাদ মুন্দাবাদ গৌৰৱ গগৈ হুঁচিয়াৰ 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 গৌৰৱ গগৈ হুঁচিয়াৰ 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 মুন্দাবাদ এই জুই জ্বলিছে জ্বলিছে জ্বলিবই সংগ্ৰাম চলিছে চলিছে চলিবই এই জুই জ্বলিছে জ্বলিছে জ্বলিবই সংগ্ৰাম চলিছে চলিছে চলিবই গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ হুঁচিয়াৰ 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 গৌৰৱ গগৈ হুঁচিয়াৰ 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 গৌৰৱ গগৈ মুৰ্দাবাদ 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 গৌৰৱ গগৈ মুৰ্দাবাদ। পাকিস্তান হৈছে আমাৰ আজন্ম শত্ৰু। কি কৰা নাই পাকিস্তানে? হাজাৰ হাজাৰ ভাৰতীয় হত্যা কৰিলে। সিদিনা পাকিস্তানী সন্ত্ৰাসবাদীয়ে বাছি বাছি ভাৰতীয় হত্যা কৰিলে। আৰু তেনে এখন দেশৰ লগত গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীয়ে গোপনে সম্পৰ্ক ৰখা মানে গৌৰৱ গগৈ হৈছে দেশদ্ৰোহী। গতিকে অতি শীঘ্ৰে গৌৰৱ গগৈ সাংসদ পদ খাৰিজ কৰি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগিব। কাৰণ আমাক এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী বিশ্বাসঘাতক দেশদ্ৰোহী ছদ্মবেশী আমাক সাংসদ কোনো কাৰণতে নালাগে। দ্বিতীয়তে গৌৰৱ গগৈ অসমৰ সাংসদ হ'ব, অসমৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে তেওঁ দাবীদাৰ, অসমৰ পৰা তেওঁ দৰমহা ল'ব আৰু নিজৰ সন্তানক তেওঁ ব্ৰিটিছৰ নাগৰিকত্ব দিব। যিজন মানুহে নিজৰ সন্তানক ভাৰতীয় হ'বলৈ নিদিলে, যিজন মানুহে নিজৰ সন্তানক ভাৰতীয় নাগৰিকত্ব কৰ্তন কৰিলে, তেনে এজন ব্যক্তিয়ে কেতিয়াও অসম আৰু অসমীয়া জাতিৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে। আমি ভবা নাছিলো যে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ ইমান ডাঙৰ অপৰাধ কৰিব। গতিকে অতি শীঘ্ৰে ভাৰত চৰকাৰে অসম চৰকাৰে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক, অন্যথা জাতীয় সংগ্ৰামীৰে সমগ্ৰ অসম জুৰি গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। ভাৰতৰ চিৰবৈৰী দেশ পাকিস্তানৰ লগত আমি নিৰ্বাচিত কৰা এগৰাকী সাংসদৰ নাম ওলোৱাটো, সাংসদৰ আচলতে বিভিন্ন ধৰণে জড়িত হৈ থকা কথা বতৰা ওলোৱাটো নিশ্চিতভাৱে আমাৰ প্ৰতিজন অসমীয়াক চিন্তিত কৰি তুলিছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ আচলতে গৌৰৱ গগৈক লৈ যি ধৰণৰ কথা বতৰা কৈছে, যদিহে গৌৰৱ গগৈৰ গাত কোনো দুখ নাই, যদিহে এনেকুৱা কাম কাজৰ লগত তেখেত জড়িত নহয়, পাকিস্তানৰ লগত যদি কোনো যোগসূত্ৰ নাই, অনতি পলমে গৌৰৱ গগৈ এই কথাবোৰৰ সত্যতা প্ৰমাণ কৰিবলৈ আমি দাবী জনাইছো। সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আমি আহ্বান জনাব বিচাৰিছো। যি ধৰণৰ কথা বতৰা ওলাইছে, যি ধৰণৰ অভিযোগ গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি ওলাইছে, গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সভাপতি আৰু সমান্তৰালকৈ কংগ্ৰেছ দলৰ ফালৰ পৰা অনাগত নিৰ্বাচনত আচলতে মুখ্যমন্ত্ৰী পদৰ কাৰণে এজন দাবীদাৰ। গতিকে তেনে এজন ব্যক্তিৰ এনেকুৱা ভাৰতৰ ৰাষ্ট্ৰৰ লগত আচলতে এনেকুৱা যোগসূত্ৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। ইতিমধ্যে শিৱসাগৰত আমি এই গোটেই ঘটনাৰ আচলতে উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে শিৱসাগৰত আমি জাতীয় সংগ্ৰামী সেনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। অনতি পলমে অসম চৰকাৰে এই গৌৰৱ গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি হলেও ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ লগত কাৰো যোগসূত্ৰ আমি কেতিয়াও কম্প্ৰমাইজ নকৰো। কাৰণ ভাৰতৰ বিভিন্ন সময়ত পাকিস্তানে বিভিন্ন সময়ত ভাৰতৰ মানুহৰ ওপৰত আচলতে অত্যাচাৰ বা বিভিন্ন মানুহক মৰাৰ ধৰণৰ বিভিন্ন কাৰ্যকলাপ কৰি আছে। তাৰ পাছত পাকিস্তানৰ লগত কোনো কাৰণতে আচলতে ভাৰতৰ মানুহৰ যোগসূত্ৰ কেতিয়াও আমি ৰক্ষা কৰিব নিবিচাৰো। গতিকে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যেতিয়ালৈকে গৌৰৱ গগৈৰ ওপৰত আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিব, যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিব, কেৱল শিৱসাগৰ নহয় গোটেই অসম জুৰি জাতীয় সংগ্ৰামী সেনাই ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ব। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি এই ভাৰতৰ যি আচলতে ভাৰতৰ ক্ষেত্ৰত যি ধৰণৰ এক বাতাবৰণ সৃষ্টি কৰা হৈছে, এই সকলো শক্তিক আচলতে প্ৰতিহত কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছো।